ইনহাস সময়সীমা বৃদ্ধি কৰিব অখিল গগৈয়ে অহা 30 মে দিছিল সময়সীমা 30 মেৰ ভিতৰত বিধায়ক অখিল গগৈয়ে মিত্ৰতাৰ বাবে ডেডলাইন বান্ধি দিছিল কংগ্ৰেছক আৰু আজি সংবাদমেল সম্বোধন কৰি সাংসদ গৌৰৱ গগৈ সভাপতি পদৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে লগতে অহা 30 মে ডেডলাইন দিয়াৰ কথা উল্লেখ কৰিছিল কিন্তু সেই সময় এতিয়া পঢ়োৱাৰ সিদ্ধান্ত কৰিব কিয়নো সভাপতি চেঞ্জ কৰা হৈছে নতুন সভাপতি নিযুক্তি দিয়া হৈছে গতিকে মিত্ৰতাটো কেতিয়াও ইমান সহজত হৈ উঠা বস্তু নহয় আৰু সেইবাবেই 30 মে পিছুৱাই দিয়া হ'ব বুলি মন্তব্য কৰিছে ইতিমধ্যে বিধায়ক অখিল গগৈয়ে এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো 30 মে নহয় মিত্ৰতাৰ সময়সীমা বৃদ্ধি কৰিব অখিল গগৈয়ে অসম কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তিক লৈ প্ৰতিক্ৰিয়া অখিল গগৈৰ সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈক ধন্যবাদ জ্ঞাপন কৰিলে অখিল গগৈয়ে মিত্ৰতালৈ অপেক্ষা কৰিব এতিয়া অখিল গগৈয়ে বিজেপিৰ বিৰুদ্ধে সকলো এক হোৱাৰ সংকল্প এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো বিধায়ক অখিল গগৈ ইতিমধ্যে সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈক শুভেচ্ছা জ্ঞাপন কৰিছে লগতে অহা 30 মে যেহেতুকে ডেডলাইন বান্ধি দিছিলে কংগ্ৰেছক মিত্ৰতাৰ বাবে সেই ডেডলাইন যে এতিয়া বৃদ্ধি কৰিব লাগিব সেই কথা উল্লেখ কৰিছে কিয়নো তেওঁ কৈছে মিত্ৰতা ইমান সহজত হৈ উঠা বস্তু নহয় গতিকে নতুন সভাপতি দায়িত্ব লৈছে নতুন সভাপতি দায়িত্ব লৈয়েই সকলো কাম সমাধান কৰিব পাৰিব সেয়া নহয় যেহেতুকে নতুন সভাপতি আহিছে সময়সীমা বৃদ্ধি কৰা হ'ব আৰু এনেদৰে বিধায়ক অখিল গগৈয়ে মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰাও পৰিলক্ষিত হৈছে মুহূৰ্তত বিধায়ক অখিল গগৈ সংবাদমেল আছে পৰা শুনিব বিচাৰিছো গৌৰৱ গগৈক আমি ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ 2026 চনৰ নিৰ্বাচনৰ কাৰণে এতিয়া যুঁজখন বিজেপিৰ কাৰণে আৰু বেছি কঠিন হ'ব আমাৰ বিৰোধী পক্ষৰ কাৰণে আৰু বেছি মজবুত হ'ব গতিকে গৌৰৱ গগৈৰ নিযুক্তি আমি এই মুহূৰ্তত ৰাইজৰ দলে আদৰণি জনাইছোঁ ৰাইজৰ দলে গৌৰৱ গগৈৰ নিযুক্তিক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ যে 2026ত আমি সকলোৱে মিলি বিজেপি দলক পৰাভূত কৰিব পাৰিম আৰু গৌৰৱ গগৈৰ নিযুক্তিয়ে আমাৰ বিৰোধী ঐক্যমঞ্চক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ ঐক্যবদ্ধভাৱে আমি 26ত যুঁজ দিব পাৰিম বুলি আশা প্ৰকাশ কৰিছোঁ এই সময়ত সেইটো অতি ডাঙৰ প্ৰতি এটা কংগ্ৰেছ দল গতিকে কংগ্ৰেছ দলে নিশ্চয় তেওঁলোকৰ ষ্ট্ৰেটেজি ঠিক কৰি লৈছে মাত্ৰ আমি এটাই আহ্বান জনাম যে 2026ৰ কাৰণে বিৰোধীবিলাক একলগ হ'ব লাগে আৰু বিৰোধীবিলাক একলগ হৈ আমি সকলোৱে মিলি 2026 চনত বিজেপিক পৰাভূত কৰিব লাগে আমিতো 30 মেলৈকে চাম বুলি কৈছিলোঁ যে 30 মেলৈকে চাম কংগ্ৰেছে কেনেকুৱা ৰেছপন্স কৰে তো এইবুলি আমি কৈছিলোঁ আগতে কিন্তু এতিয়া যিহেতু নতুন নিযুক্তি দিছে একেদিনাই আৰু এলায়েন্সৰ কথাটো পৃথিৱীৰ কোনো মানুহে পাতিব নোৱাৰে গতিকে চাওঁ আমি অকণমান সময় অপেক্ষা কৰোঁ কি হয় দেখা যাওক ডেফিনেটলি আমি গোটেইবিলাক জেচাৰবিলাক গম পাই যাম কেনেকুৱা ধৰণৰ গতিকে দুদিনমান অপেক্ষা কৰোঁ যিহেতু নতুন নিযুক্তি গতিকে এই মুহূৰ্তত মই বেলেগ কোনো ধৰণৰ কথা ক'ব খোজা নাই আশা কৰিম যে 2026ত আমি বিৰোধী পক্ষই ঐক্যবদ্ধ হৈ বিজেপিক পৰাভূত কৰিব পাৰিম নতুন নিযুক্তি হৈছে গতিকে গৌৰৱ গগৈৰ নেতৃত্বৰ কংগ্ৰেছে আচলতে কেনেকুৱা ধৰণৰ ষ্টেণ্ড লয় সেই ষ্টেণ্ডটোৰ ওপৰতে গোটেই মিত্ৰতাৰ বস্তুটো নিৰূপণ কৰিব যদি তেওঁলোকে পজিটিভ ষ্টেণ্ড লয় নিশ্চয় 2026ত আমি ঐক্যবদ্ধভাৱে বিজেপিক হৰুৱাব পাৰিম সেইটো এতিয়া কমপ্লিটলি গৌৰৱ গগৈৰ বা প্ৰদেশ কংগ্ৰেছ আৰু AICC তেওঁলোকৰ কোৰ্টত বলটো আছে আমি এই মুহূৰ্তত নতুন নিযুক্তি হৈছে কাৰণে 30 মেৰ তাৰিখৰ যিটো আমাৰ আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে মে মাহৰ ভিতৰতে শেষ হৈ যাব লাগে তো সেইটো নতুন নিযুক্তি যিহেতু হৈছে ডেফিনেটলি অলপ সময় লাগিব আমি অপেক্ষা কৰিম